নমস্কাৰ বন্ধুসকল, ইউটিউব 99 ব্লগত পুনৰবাৰ স্বাগতম জনাইছোঁ। মই আছোঁ এটি জুপুৰি, সাধাৰণ জুপুৰিত। এই জুপুৰিটোত এজন বিশেষ ব্যক্তি আছে, আপোনালোকৰ অতিকৈ মৰমৰ, অতিকৈ চেনেহৰ, আপোনালোকৰ অত্যন্ত চিনাকি ব্যক্তি, যিজন ব্যক্তি সদায় মানুহক অন্তৰৰে কথা পাতিব খোজে। আহকচোন তেন্তে তিনিজন ব্যক্তি কি অন্তৰৰ কথা পাতে আমি জানিম। আমি ভিতৰলৈ যাম, বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। হয়, এখেতে সেই ব্যক্তিজন আপোনালোকৰ অতিকৈ মৰমৰ, অতিকৈ চেনেহৰ, আপোনালোকে প্ৰায় দেখি থাকে বিভিন্ন অনুষ্ঠানত, মনোজ কুমাৰ কলিতা। এখেতে আজি কিছুদিন পূৰ্বে এটি গীত আমাৰ মাজত উপহাৰ দিছে, আমাক অসমৰ ৰাইজক উপহাৰ দিছে, মহাপুৰুষীয়া এটি গীত, লোকসংগীত। গতিকে এই বিষয়ে কথা পাতিবলৈ আহিছোঁ মনোজ কুমাৰ কলিতাৰ ওচৰলৈ। গতিকে দাদা, আপোনাক পোনপ্ৰথমে মোৰ চেনেললৈ আপোনাক স্বাগতম জনাইছোঁ। হয়, নমস্কাৰ, ধন্যবাদ। এতিয়া আপুনি কি ক'ব, আপোনাৰ যিটো গীত ইতিমধ্যে আপুনি গাই অসমৰ ৰাইজৰ মাজত উপহাৰ দিলে, আপুনি হৃদয়েৰে, আপোনাৰ অন্তৰেৰে আপুনি যি কথা কৈ, অন্তৰেৰে আপুনি মানুহৰ মাজত চিনাকি হ'ব গৈ, আপুনি কি ক'ব? পোনপ্ৰথমে আপোনাৰ চেনেলৰ যোগেদি আমাৰ সমূহ বৰপেটা ৰাইজ, লগতে অসমৰ ৰাইজক মই ধন্যবাদ আৰু শাৰদীয় শুভেচ্ছা জনাইছোঁ। মোক চাগে আপোনালোকে দেখি গমেই পাইছে, মই আপোনালোকক মনৰ দৃষ্টিৰে দেখা পাওঁ। মই চকুৰ দৃষ্টিৰে যদিও দেখা নাপাওঁ, মই মনৰ দৃষ্টিৰে চাওঁ আৰু মনৰ মাজেৰে আপোনালোকৰ লগত মই ভাৱ বিনিময় কৰোঁ। মোৰ বহুদিনৰ পৰা এটা ইচ্ছা আছিলে যে গুৰুজনাৰ ওচৰত মই কিবা এটা কৰোঁ। এতিয়া যদিও মই সংগীতৰ লগত জড়িত, কিন্তু ইমান জড়িতও ধৰক নহয়, হ'ব নোৱাৰোঁ, শাৰীৰিক যিহেতু মোৰ বাধা এটা আছে। তথাপিও মই সৰুৰে পৰা ভাবি থাকোঁ যে কিবা এটা কৰিব পাৰিলে, কিবা এটা কৰিব পৰা হ'লে। তো এইবাৰ তাৰমানে সেয়া মোৰ সপোন মানে বাস্তৱ হ'ল। মই মানে আমাৰ শ্ৰী গুৰু শংকৰ বুলি যিটো আমাৰ কামৰূপী লোকগীত আছে, ৰামেশ্বৰ পাঠক, শ্ৰদ্ধা ৰামেশ্বৰ পাঠক ছাৰে গাইছিলে, আৰু সেই গীতটো মই মানে মেইল আৰু ফিমেল ভইচত সেই গীতটো মই নতুনকৈ ডাবিং কৰি আমাৰ অসমৰ ৰাইজৰ মাজলৈ মই উলিয়াই দিছোঁ। এইখিনিয়ে ক'ব লগা। মোৰ লগত তাত মানে প্লেবেক মানে কণ্ঠদান কৰিছে আমাৰ অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী চয়নিকা ভূঞা বাইদেউ, আৰু চয়নিকা ভূঞা আৰু মই দুইজনে এইটো ডাবিং কৰিছোঁ। আৰু এইটোৰ মিউজিক কৰিছে মনিন বৰুৱা, আৰু ইয়াৰ মেলোডি ডিজাইনটো কৰিছে ভদ্ৰকান্ত দাস। গতিকে আপোনালোকক সকলোকে অনুৰোধ জনাইছোঁ মানে গীতটো শুনিব বুলি। গতিকে বন্ধুসকল, এজন দৃষ্টিহীন লোক, এখেতৰ মুখৰে আপোনালোকে গম পালে এখেতে চকুৰে দেখিব নোৱাৰে, নেদেখে অৰ্থাৎ, কিন্তু মনেৰে বহুখিনি কৰিব পাৰে। গতিকে সেয়াই আজি কৰি দেখুৱালে আপোনালোকক, আমাক কৰি দেখুৱালে। গতিকে অকণমান আমি সেই লোকগীতটোৰ মাজলৈ যাবলৈ চেষ্টা কৰিম। অকণমান গুণগুণাই দিব নেকি? নিশ্চয়, মই গুণগুণাব চেষ্টা কৰিছোঁ। হৰি শ্ৰী গুৰু শংকৰ কৰুণা সাগৰ নামৰ পাতিলা খেলা, হৰি শ্ৰী গুৰু শংকৰ কৰুণা সাগৰ নামৰ পাতিলা খেলা, হৰি নামৰ কল সজাই দীৰ্ঘ ভেল, কলিৰ লোকে নিষ্ঠা দিলাই, হৰি নামৰ কল সজাই দীৰ্ঘ ভেল, কলিৰ লোকে নিষ্ঠা দিলাই, হৰি শ্ৰী গুৰু শংকৰ কৰুণা সাগৰ নামৰ পাতিলা খেলা। ধন্যবাদ। এতিয়া আমি কিছু কথা পাতিম মনোজ কুমাৰ কলিতাৰ লগত। মনোজ কুমাৰ কলিতা, সংগীতৰ প্ৰাথমিক শিক্ষা আপুনি ক'ত গ্ৰহণ কৰিছিল? প্ৰথম শিক্ষাগুৰু কোন? আচলতে মোৰ প্ৰথম শিক্ষাগুৰু বুলি ক'লে মোৰ ৰেডিঅ'। মোৰ যিহেতু ঘৰ বাঘবৰত, আৰু বাঘবৰৰ পৰা বৰপেটাত আহি আনুষ্ঠানিক সংগীতৰ শিক্ষা ল'ব পৰা মানে মোৰ মানে শক্তি নাছিলে। আমি শাৰীৰিকভাৱে যিহেতু মই অক্ষম বুলি কৈছোঁ, আৰু আমি আৰ্থিকভাৱেও ইমান টনকিয়াল নহয়। আৰু তেতিয়া বাঘবৰ পৰা বৰপেটালৈকে কোনো যোগাযোগ নাই, বাছ নচলে। তেতিয়া মই সৰু আছিলোঁ, অকল চাইকেলেৰে আহিব লাগে, মন্দিৰলৈকে চাইকেল চলাই আহি তাৰ পৰা আকৌ বাছত আহিব লাগে। গতিকে তেতিয়া মোৰ ৰেডিঅ' এটা আছিলে, ৰেডিঅ'টো মোৰ নিজৰো নাছিলে। আমাৰ ৰেডিঅ' এটা
আমাৰ মানে ঘৰৰ আছিলে এজন মানুহৰ পৰা মোক দিছিলে ৰেডিঅ'টো। তো ৰেডিঅ'টোত মই গান শুনি শুনি তাৰ লোকগীতবিলাক আমি শিকিছিলোঁ। আৰু সেই লোকগীতবিলাক শিকি শিকি থাকোঁতে কি হ'ল, মই কিন্তু বহুত মানুহৰ পৰা সহায় পাইছিলোঁ। কোনোবাই মোক তবলা এযোৰ দিছে, কোনোবাই এটা মোক হাৰমনিয়াম দিছে, কোনোবাই এটা মোক দোতাৰা এটা মানে বনাই দিছে, কোনোবাই ডগৰ এটা বনাই দিছে। ঠিক এনেকে মানুহৰ আমাৰ যিখিনি গাঁও আছিলে, গাঁৱৰ প্ৰত্যেকজন মানুহৰ পৰাই মই অলপ অলপকে সহায় পাইছিলোঁ। আৰু সহায় পাই সেই সহায়খিনিকে সমল হিচাপে লৈ আজি আহি মোৰ কষ্টৰ ফলত, মোৰ ধৈৰ্য আৰু মোৰ একাগ্ৰতাৰ কাৰণে আজি আহি এইখিনি পাবলৈ সক্ষম হৈছোঁ। আচ্ছা, কলিতা ডাঙৰীয়া, আপুনি কেতিয়াবা অসমৰ জনপ্ৰিয় কোনোবা কণ্ঠশিল্পীক আপুনি লগ পাইছিল নেকি একেবাৰে নিচেই কাষত? আচলতে সেইটো কথা ক'বলৈ গ'লে মোৰ কাৰণে বহুত মানে সেইটো কি আৰু মানে খুব মানে স্মৰণীয় মুহূৰ্ত। কিবাকে এটা জুবিন গাৰ্গৰ এতিয়া কণ্টেক্ট নম্বৰ পাইছিলোঁ, জুবিন দাৰ। তো জুবিন দাৰ কণ্টেক্ট নম্বৰ, জুবিন দাক মই ফোন কৰিলোঁ, জুবিন দা এনেকুৱা কথা, মোৰ বাগবৰৰ ঘৰ, মই আপোনাক লগ কৰিব বিচাৰোঁ। জুবিন দাই ক'লে তই আহিবি এদিন মোৰ ঘৰত। তাৰপিছত আহিবি বুলি ক'লে আমাৰ গাঁৱৰ ল'ৰাজনক লগ ধৰিলোঁ, ব'ল মোক জুবিন দাৰ তাতে লৈ গ'ল। জুবিন দাৰ তাতে সি গুৱাহাটী লৈ গ'ল, গুৱাহাটীত গ'লোঁ, জুবিন দাক ৰখিলোঁ, জুবিন দাক ৰখি এনকে প্ৰডাকশ্যন, জোনালী DG মিউজিক, তাত ৰখি আছোঁ। তাত ৰখি থাকোঁতে মই জুবিন দাক ৰাতি 10টা বজাত লগ পালোঁ। পাই জুবিন দাই মোক ক'লে, ঠিক আছে, তই আজি মোৰ ঘৰৰ ডাঙৰ আলহী, তই আজি মোৰ ঘৰৰ কাৰণে ডাঙৰ আলহী, তই আজি যাব নালাগে, তই আজি মোৰ লগত থাক, এনেকৈ ক'লে। তো মই থাকিলোঁ। থাকি মই গীতৰ কিছুমান কাম আছিল, মই জুবিন দাক কথাবিলাক ক'লোঁ যে মোৰ এনেকৈ কিবা কিবি হ'ল, মই চকুৰ দৃষ্টিশক্তি হেৰুৱালোঁ, এতিয়া নাই। তো জুবিন দাই ক'লে, চব নাই, চকুৰ দৃষ্টিশক্তি নাথাকিলে একো ডাঙৰ কথা নহয়, মানুহ চলিব পাৰে, মানুহৰ মনৰ দৃষ্টি থাকিব লাগে, আৰু মানুহ মনৰ দৃষ্টিৰে চব কাম কৰি যাব পাৰে। জুবিন দাই কৈছিলে যে মই চকুৰে দেখোঁ, তই স্পৰ্শ শক্তিৰে কাম কৰা, তই মনৰ দৃষ্টিৰে মোক দেখা পোৱা, এনেকৈ কৈছিলে। তো সেইখিনি কথাই মোক মানে বহুত মানে প্ৰেৰণা আৰু আগবাঢ়ি যোৱাত মানে মোক বহুত মানে মনোবল দিছিলে। তো আজি তাৰপিছত মোক জুবিন দাই ক'লে, ব'ল, কথা বতৰা পাতিলোঁ, মোক ক'লে ব'ল তই ঘৰত ভাত খাবি ব'ল। তেতিয়া জুবিন দাই মোক গাড়ী চলাই, নিজে জুবিন দাই গাড়ী চলাই মই কাষত বহাই ভাত খাব লৈ গ'ল। তেতিয়া জুবিন দা উষাকোটত আছিলে। তো তেতিয়া সিদিনা লিফ্ট নাছিলে, লাইন নাছিলে, মোক জুবিন দাই চিৰিত ধৰি উঠাই লৈ গ'ল। গৈ জুবিন দাৰ লগত একেলগে বহাই মোক ভাত খোৱালে। তো জুবিন দাই তেতিয়া মোক মানে মাছ খাব দিছে। জুবিন দাই ভাবিছে যে মাছৰ কাঁইট কেনেকৈ খাব, এৰুৱাই কেনেকৈ খাব। জুবিন দাই মাছৰ কাঁইটবোৰ এৰুৱাই গুচাই মোক দিয়ে আৰু মই খাওঁ। তো সেনেকুৱা এজন মানে কি ক'ম, তেখেত এতিয়াতো গোটেই ভাৰতৰে খুব জনপ্ৰিয় শিল্পী, অসম সন্ধান সংগীত সূৰ্য বুলি ক'ব পাৰি তেখেতক। তো তেখেতৰ নিচিনা মানুহৰ মই সান্নিধ্য পোৱাটো মোৰ কাৰণে বহুত ডাঙৰ কথা আছিলে। আৰু তাৰপিছত মই এতিয়া ব্যক্তিগত চেনেলতো আমি গান চান গাই থাকোঁ, বহুকেইটা চেনেলতে গম পাওঁ। সেই চেনেলতো আমি বহুখিনি শিল্পীক লগ পাইছোঁ, অসমৰ নিৰ্মালী দাস, বৰ্ণালী কলিতা, ভৃগু কাশ্যপ, আমাৰ চয়নিকা ভূঞা, চয়নিকা বাইদেউ এতিয়া মোৰ লগত যিটো গানত প্লেবেক কৰিছে। তাৰপিছত আমাৰ বহুত শিল্পী, বিদ্যাসাগৰ, তাৰে পাছত এনেকৈ অসমৰ যিখিনি জনপ্ৰিয় প্ৰত্যেকজন জনপ্ৰিয় শিল্পীকে মই লগ পোৱাৰ মোৰ মানে সুযোগ পাইছোঁ মই। হয়, এয়াই আছিল আমাৰ বৰপেটাৰ জনপ্ৰিয় কণ্ঠশিল্পী মনোজ কুমাৰ কলিতা দেৱ। তেখেতৰ মুখৰ পৰা আমি বহুখিনি নজনা কথা জানিলোঁ। তেখেতৰ প্ৰথম শিক্ষাগুৰু আছিল এটা সাধাৰণ ৰেডিঅ'ত তেখেতে লোকগীত শিকিছিল। আৰু সেই সময়খিনিতে তেখেতে ৰেডিঅ'ৰ নিশ্চয় আজিৰ নৱপ্ৰজন্মই ৰেডিঅ'ৰ বিষয়ে হয়তো নাজানে। গতিকে সেই ৰেডিঅ'টো সেই এটা নিৰ্দিষ্ট সময়তহে এটা লোকগীত বাজিব, আৰু সেই নিৰ্দিষ্ট সময়ৰ এটা লোকগীত তেখেতে অনুসৰণ কৰি সুৰ, তাল, লয় ইত্যাদি কৰি লৈ তেখেতে সেই লোকগীতটো গাব। কিমান আচৰিত ধৰণৰ কথা, নহয়নে কওকচোন? যিহেতু তেওঁৰ কোনো প্ৰাথমিক সংগীতৰ প্ৰতি জ্ঞান নাই বুলি তেখেতে নিজেই ক'লে, তেখেতৰ কোনো শিক্ষাগুৰু নাই বুলি ক'লে, একমাত্ৰ শিক্ষাগুৰু তেখেতৰ সেই ৰেডিঅ'টো। গতিকে এই মনোজ কুমাৰে এটি সুন্দৰ লোকগীত আমাক উপহাৰ দিছে। গতিকে আমি তেখেতক আগুৱাই যাবলৈ কিয় আমি তেখেতক বাধা দিম নে কি কয় আপোনালোকে? গতিকে মনোজ কুমাৰ কলিতা দেৱে যিটো লোকগীত ইতিমধ্যে আমাৰ মাজত উপহাৰ দিছে, সেই লোকগীতটো আপোনালোকে শুনক আৰু আন 10জনকো শুনিবলৈ আপোনালোকে সুবিধাকণ কৰি দিয়ক, শ্বেয়াৰ কৰি দিয়ক। গতিকে মই এই লোকগীতটোৰ লিংকটো মই দি দিছোঁ আপোনালোকক, আপোনালোকে শুনক, আপোনালোকে আন 10জনক শুনিবলৈ বাধ্য কৰক, প্ৰেৰণা দিয়ক, আৰু সেই প্ৰেৰণাই হ'ব এই মনোজ কুমাৰ কলিতাৰ এক উৎসাহ। যিহেতু মনোজ কুমাৰ কলিতা দেৱে চকুৰে নেদেখে, গতিকে তেখেতক অকণমান আপোনালোকে মৰমেৰে চাওক, অকণমান মৰম দিয়ক, অকণমান আশীৰ্বাদ দিয়ক, তেখেতে যাতে আৰু আগুৱাই যাব পাৰে। এইখিনিতে মোৰ ভিডিঅ'টো আজিলৈ সমাপ্ত কৰিছোঁ। নমস্কাৰ।